ওয়েলকাম ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 10ৰ যিখন সোশিয়েল সায়েন্স সমাজ বিজ্ঞানৰ যিখন সিলেবাস আছে সেই সিলেবাসখন আলোচনা কৰিম তোমালোকৰ ক্লাছ 10ৰ সোশিয়েল সায়েন্সৰ টোটাল মাৰ্কস আছে 100 মাৰ্কস 90 মাৰ্কস তোমালোকৰ থিওৰি হ'ব আৰু 10 মাৰ্কস ইন্টাৰনেল অ্যাসেসমেন্ট হ'ব মানে 90 মাৰ্কস তোমালোকক লিখিব দিব আৰু 10 মাৰ্কস তোমালোকৰ প্ৰজেক্ট বা মানে প্ৰজেক্ট দিয়া হ'ব তাৰ পিছত 3 ঘণ্টা তোমালোকক সময় দিয়া হ'ব Passing mark 30 mark পৰীক্ষা 27 marks এতিয়া আসুন আমি সিলেবাসখন আলোচনা কৰো প্ৰথমতে ইয়াত চাবা তোমালোকৰ সোশিয়েল সায়েন্স সমাজ বিজ্ঞানখন তিনিটা ভাগত ভাগ হৈ আছে তিনিখন তোমালোকৰ বুক আছে এখন হল হিষ্ট্ৰী ইতিহাস আনখন হল জিওগ্ৰাফি মানে ভূগোল আৰু এখন হল তোমালোকৰ ৰাজনীতি বা অৰ্থনীতি এই তিনিখন কিতাপ আছে প্ৰথমতে আমি হিষ্ট্ৰী যাক আমি ইতিহাস বুলি কওঁ হিষ্ট্ৰীৰ কোন কেইটা চেপ্টাৰ এইটো ফালে তোমালোকৰ চেপ্টাৰবোৰৰ নাম আছে আৰু এইটো ফালে কোন কেইটা চেপ্টাৰ তোমালোকৰ হাফিয়েলি পৰীক্ষাত আহিব আৰু কোন কেইটা ফাইনেলত আহিব সেইখিনি এইটো ফালে লিখা আছে এতিয়া আসুন আমি চাও প্ৰথমতে তোমালোকৰ হিষ্ট্ৰী ইতিহাসৰ যেটো চেপ্টাৰ 1 আছে সেই চেপ্টাৰ 1 টো হাফিয়েলি পৰীক্ষাত আহিব তাৰ পিছত যেটো চেপ্টাৰ 2 আছে ইতিহাসৰ হেতু হাফিয়েলি পৰীক্ষাত আহিব আৰু যেটো চেপ্টাৰ 3 আছে হেতু তোমালোকৰ হাফিয়েলি পৰীক্ষাত আহিব তাৰ পিছত যেটো তোমালোকৰ চেপ্টাৰ 4 আৰু 5 এই দুইটা চেপ্টাৰ হাফিয়েলি পৰীক্ষাৰ বাবে প্ৰয়োজনীয় নহয় এই দুইটা চেপ্টাৰ হাফিয়েলি পৰীক্ষাত নাহে চেপ্টাৰ 1 2 আৰু 3 এই তিনিটা চেপ্টাৰ তোমালোকৰ হাফিয়েলি পৰীক্ষাত আহিব ইতিহাসৰ পৰা হিষ্ট্ৰীৰ পৰা এতিয়া আসুন ভূগোল মানে জিওগ্ৰাফিৰ পৰা তোমালোকৰ কোন কিটা চেপ্টাৰ হাফিয়েলি পৰীক্ষাত আহিব জিওগ্ৰাফি ভূগোলৰ পৰা চেপ্টাৰ 1 2 আৰু চেপ্টাৰ 2 এই দুইটা চেপ্টাৰ হাফিয়েলি পৰীক্ষাত আহিব আৰু বাকি চেপ্টাৰ 3 আৰু 4 এই দুটা চেপ্টাৰ হাফিয়েলি পৰীক্ষাত নালাগে এটো তোমালোকক ফাইনেলত লাগিব ফাইনেলত মনত ৰাখিবা গুটেকিটা চেপ্টাৰে লাগিব এতিয়া চাবা ঠিক তেনেদৰে পলিটিক্যাল সায়েন্স আৰু ইকোনমিক্স ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান যিখন বুক আছে সেই বুকখনৰ তোমালোকৰ চেপ্টাৰ 1 টো লাগিব হাফিয়েলি পৰীক্ষাত আকৌ চেপ্টাৰ 2 আছে হেতু হাফিয়েলি পৰীক্ষাত নালাগে ঠিক তেনেদৰে ৰাজনীতিৰ কিতাপখনতে তোমালোকৰ অৰ্থনীতি বুলিও আছে তাতেই চাবা পাৰ্ট 2 বুলি খ শাখা বুলি তাতেও দুটা চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ প্ৰথম চেপ্টাৰ যেটো সেই চেপ্টাৰ 1 টো হাফিয়েলি পৰীক্ষাত লাগিব মানে ৰাজনীতি আৰু অৰ্থনীতিৰ ৰাজনীতিৰ চেপ্টাৰ 1 টো আৰু অৰ্থনীতিৰ চেপ্টাৰ 1 দুইটাৰে প্ৰথম চেপ্টাৰ দুটা হাফিয়েলি পৰীক্ষাত লাগিব আৰু এনেদৰে টোটাল তোমালোকৰ 90 মাৰ্কস থিওৰি মাৰ্কস পৰীক্ষাত আহিব 10 মাৰ্কস ইন্টাৰনেল অ্যাসেসমেন্ট আৰু টোটাল 100 মাৰ্কস থাকিব আশা কৰো তোমালোকে সিলেবাসখন ভালদৰে বুজি পাইছা যদি কিবা বুজি পোৱা নাই তেতিয়াহলে কমেন্টত নিশ্চয় জনাবা আৰু যদি তোমালোকক সোশিয়েল সায়েন্সৰ বা সোশিয়েল সায়েন্স ম্যাথছ ইংলিশ বা এছামিজ আৰু এইবোৰ সাবজেক্টৰ যদি তোমালোকৰ কোৱেশ্চন আনসাৰ লাগে বা এমসিকিউ কোৱেশ্চন লাগে তেতিয়াহলে তোমালোকে কমেন্টত নিশ্চয় জনাবা আজিলৈ ভিডিওটো ইয়াতে এৰিলো নেক্সট ভিডিওত আমি ইলেক্টিভ সাবজেক্টবোৰৰ যিবোৰ সিলেবাস আছে সেই সিলেবাসবোৰ ষ্টাৰ্ট কৰিম